আসলতে আমি এই সমস্যাক লৈ পেলাই 2012 চনৰ পৰাই আমাৰ স্থানীয় প্ৰশাসন উপায়ুক্ত মহোদয়ৰ কাষত কেইবাবাৰো প্ৰতিনিধি মণ্ডল যোৱা হ'ল, অনুনয় বিনয় কৰা হ'ল। আমাৰ গৰাখহনীয়া প্ৰতিৰোধ স্থায়ী ব্যৱস্থা আমাক দিব লাগে, কিন্তু বাৰে বাৰে আমি প্ৰতাৰণাত ভুগিছোঁ, বাৰে বাৰে আমি প্ৰতাৰণাহে পাইছোঁ। আনকি আমাৰ যি জনপ্ৰতিনিধিসকল আছে, MLA হওক বা MP হওক, তেওঁলোকেও আমাৰ এই যিটো বাস্তৱ সমস্যা গৰাখহনীয়া, এই সমস্যাৰ প্ৰতি কোনো ধৰণৰ পদক্ষেপ লোৱা আমি আজিলৈকে দেখা পোৱা নগ'ল। আপোনালোকে দেখিছে এই নদীৰ বান্ধটো, যিটো বান্ধ নিৰ্মাণ কৰা হৈছে বানপানীৰ বাবে, এই বান্ধটো পাবলৈ আৰু মাত্ৰ খুব বেছি 500 মিটাৰমান হ'ব। তাৰপিছত যদি বান্ধটো লৈ যায় তেতিয়াহ'লে এই অঞ্চলটোতো নাইকিয়া হ'বই। ইতিমধ্যে চিচিনি গাঁওখন ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ গ'ল, সেইটো সৰ্বজনবিদিত। আৰু এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো যদি অব্যাহত থাকে তেতিয়াহ'লে অদূৰ ভৱিষ্যতে আমাৰ এই বান্ধটো ছিঙি যাব আৰু নদিহিং লগতে ব্ৰহ্মপুত্ৰ নদী একেলগে মিলিত হৈ বাঁহগুলি জান হৈ ধলা নদীত গৈ মিলিব আৰু ধলাত এখন নতুনকৈ পাৰঘাটৰ সৃষ্টি হ'ব, যাৰ ফলত এই নিৰ্মাণ হোৱা ভূপেন হাজৰিকা সেতুটো আপোনিকৈ শদিয়াৰ সিপাৰলৈ গুচি যাব। এই যিটো বৃহৎ সম্পদ, এই সম্পদটো কাম নোহোৱা হ'ব। গতিকে আমি আজি চৰকাৰৰ ফালৰ পৰা সেইখিনি পদক্ষেপ লোৱা নাই বাবেই আমি হতাশাত ভুগি পেলাই কেনেকৈ হয়, কি হয়, এই সমস্যাৰ সমাধান আমি কেনেকৈ পাম, এই সমাধান সূত্ৰটো বিচাৰি অৱশেষত আমাৰ গোসাঁই এজনৰ পৰামৰ্শমতে আজি আমি সদৌ ৰাইজ, মৰাণ, মটক, গোৰ্খা, আদিবাসী সকলো জনগোষ্ঠী একেলগে মিলিত হৈ তেখেতৰ পৰামৰ্শমতেই এই নাম কীৰ্তন ভাগৱত পাঠৰ এই যিটো আয়োজন, এই আয়োজনটো আমি সকলো একেলগে কৰিছোঁ। জলদেৱতাক সন্তুষ্ট কৰি পেলাই তেখেতৰ পৰা আশীৰ্বাদ বিচাৰি অদূৰ ভৱিষ্যতে যাতে আমাৰ সমস্যাখিনি সমাধান হয়, গৰাখহনীয়াটো সম্পূৰ্ণৰূপে প্ৰতিৰোধ হয়, তাৰে আমি কামনাৰে ঈশ্বৰলৈ আহ্বান জনাইছোঁ আৰু শৰাই এভাগ দিবলৈ আমি যুঁজা চলাইছোঁ। গতিকে মোৰ ক'বলগীয়া এটাই কথা যে এই সমস্যাটো কেৱল ওপৰ লাওপানী, বিচনীমুখ, বগৰীবাৰী এই গাঁও কেইখনৰে নহয়, এই সমস্যা গোটেই চৈখোৱা অঞ্চলৰ সমস্যা। ইয়াৰ পৰা যদি ব্ৰহ্মপুত্ৰ নদী প্ৰৱেশ কৰি যায় তেতিয়াহ'লে ই গৈ পেলাই ধলা নদীত মিলিত হৈ, ধলা নদীৰ পৰা আকৌ ডাঙৰি নদীটো মিলিত হৈ তালাপৰ পৰা এইফালে পাৰঘাট এটা সৃষ্টি হোৱাৰ সম্ভাৱনা যথেষ্ট। গতিকে মই চৰকাৰলৈ আহ্বান জনাইছোঁ, অসম চৰকাৰে যাতে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি, বিশেষকৈ জলসম্পদ বিভাগে এই ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰি আমাৰ এই বৃহৎ সম্পদ যিটো 20 কোটি টকীয়া, 20 কোটি নহয় 2000 কোটি টকীয়া আমাৰ যিটো ভূপেন হাজৰিকা সেতু নিৰ্মাণ কৰা হৈছিলে, সেই সম্পদটোক যাতে ৰক্ষণাবেক্ষণ দিবৰ কাৰণে অতি শীঘ্ৰে যিমান সোনকালে পাৰে সিমান সোনকালে পৰাপক্ষত এই বিত্তীয় বৰ্ষৰ ভিতৰতে এটা স্থায়ী সমাধানৰ ব্যৱস্থা কৰি দিব বুলি আশা ৰাখিলোঁ।